যেহেতু সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰ বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ। যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ, কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ 20 লাখ ঘৰ যি আমাক আবণ্টন দিছিলে, সেই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,41,000 ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 60,000 ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। সেই 60,000 ঘৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোকক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ। আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে, সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই, প্ৰায় 800 ঘৰ কৰিবলগীয়া আছে। সমগ্ৰ অসমত 60,000ৰ ভিতৰত 800টো কম্পাৰেটিভলি পজিশ্যন ভাল। এই 800 যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ, তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব, কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ। আৰু অন্যথা এইটোও কৈছোঁ, সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে, এই আবণ্টিত ঘৰ প্ৰায় 21,000 আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ। আৰু তেওঁলোকে মানি লৈছে, তেওঁলোকে 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে। আৰু মই ভাবোঁ এই 800 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব। আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে। কাৰণ 3.5 বছৰত আমি প্ৰায় 15,40,000 ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক 1,70,000 ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ। আৰু সেইটোৰ ভিতৰতো প্ৰায় 3,000 ঘৰ আমাৰ মাজুলীয়ে পাবগৈ। মাজুলী অঞ্চলৰ যিমান 15 ফাইনেন্সৰ কাম, সেই কামবোৰৰ অগ্ৰগতি ভাল, MGNREGAৰ কামবোৰৰ অগ্ৰগতি ভাল। মই খালি এইটো আহ্বান জনাইছোঁ, যিহেতু আমাৰ মাজুলীত যিহেতু আমি সৰিয়হ খেতি আমি কৰিব পৰা বহুত স্ক'প আছে। মই যেতিয়া জনালে যে আমাৰ ASLM ক'লে যে আমাৰ 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্টটো সৰিয়হ। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু সৰিয়হৰ ক্ষেত্ৰত প্ৰায় 5,950 টকাকৈ প্ৰতি কুইণ্টলৰ দৰ নিৰ্ধাৰণ কৰিছে। মই সেইকাৰণে আহ্বান জনাইছোঁ, ASLMক আমি আহ্বান জনাইছোঁ, তেওঁলোকৰ চেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে যাতে আমি জাগৰণ যাতে আনিব পাৰোঁ যে ধান চপোৱাৰ পিছতে যাতে আমি সৰিয়হ খেতি যাতে কৰোঁ। কাৰণ সৰিয়হ খেতি আমি বজাৰত যদি বিক্ৰী কৰোঁ, তেতিয়া 4,500 টকা আমি বিক্ৰী কৰিব পাৰোঁ। কিন্তু আমাৰ চৰকাৰীভাৱে যি আমাৰ মাষ্টাৰ প্ৰক্ৰুটমেণ্ট চেণ্টাৰ আছে, প্ৰক্ৰুটমেণ্ট চেণ্টাৰত বিক্ৰী কৰিলে আমি প্ৰায় 5,950 টকা পাম। গতিকে মাজুলীয়ে এই সুযোগটো ল'ব পাৰে, কাৰণ মাজুলীত যিহেতু সৰিয়হ খেতি বেছি হয়। আৰু মই সেইকাৰণে আমাৰ কৃষক বন্ধুসকলকো আহ্বান জনাইছোঁ যাতে তেওঁলোকে ধান চপোৱাৰ পিছতে যাতে তেওঁলোকে সৰিয়হ যাতে তেওঁলোকে খেতি যাতে কৰে, অধিক দৰ কৰে, আৰু অধিক কৰিলে অধিক দৰত তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু এই কামখিনিও মই আমাৰ ASLMক এটা জাগৰণ অনাৰ কাৰণে মই জনাইছোঁ। সামগ্ৰিকভাৱে এই জিলাখনৰ পাৰফৰ্মেঞ্চ বিভিন্ন বিভাগত পূৰ্বৰ পৰাই যিহেতু পাৰফৰ্মেঞ্চ ভাল, আৰু PMAৰ ক্ষেত্ৰতে হওক বা 15 ফাইনেন্সৰ ক্ষেত্ৰতে হওক, এইখিনি আমাৰ পাৰফৰ্মেঞ্চ ভাল। আজি মোৰ লগত আমাৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া আছিলে, আয়ুক্ত ডাঙৰীয়া আছিলে, আৰু সকলো বিধায়কে আদি কৰি আনকি পঞ্চায়তৰ সচিবসকলে উপস্থিত আছে।